প্ৰথম কথাটো হ'ল এহাত দুটা কাজিয়া লাগছি নে দুটাৰ মিৰ্গি বেমাৰ হৈছে আৰু যদি দুটা কাজিয়া লাগছি তে এনেকুৱা কাজিয়া আমাৰ ঘৰৰ ওচৰত কিয় নহয় পঢ়ি শুনি কি লাভ যদি শহুৰৰ ঘৰত গৈ বাছনি দিব লাগে আচ্ছা মোৰ ফালৰ পৰা তোমাক মই এটাই ৰিপ্লাই দিয়া পাৰো বোলে মাইনা ভাত খাই কি লাভ যদি খাই উঠি হাক বেহি লাগে সিহঁতে গিৰাকৰ লগত বঢ়িয়াকে ফটো এটা উঠবো ৰাতি উঠি কেনে ফটোটো দিব দি কেনে ওপৰত কেপশ্যন লিখি দিব বোলে আমাক ছাপোৰ্ট কৰ ছাপোৰ্ট যে কৰবা দিছে তহঁত দুটাক আমি কি তহঁত দুটা ঘুমেবি আমি টচ মাৰি কেনে এনেকে ৰখি থাকিম চাইডত এনেকে ছাপোৰ্ট কৰবা লাগবো নে কিবা বেলেগকে ছাপোৰ্ট কৰবা লাগবো Welcome back to my YouTube channel guys. আজি আকৌ নতুন ভিডিও এটা আপোনালোকৰ মাজত আহি গৈছো আৰু আজি সিস্টেম ফাৰ দেংগে তো ভিডিওটো দেৰি নকৰি স্টাৰ্ট কৰো ইন্ট্ৰো তো আজিৰ ভিডিওটো প্ৰথম টপিকটো হৈছে আমাৰ লেডিজ কন্টেন্ট ক্ৰিয়েটাৰ খিনি যিকিটা নেকি ফেচবুকত ধামাকা মাছাই আছে শান্তি নেদে ভাত পানী খাবা হাই বন্ধুসকল আজি মোৰ খোৱাত আছে ভাত চিকেন পাপৰ যেতিয়াৰ পৰা ফেচবুকৰ কন্টেন্ট মনিটাইজেশ্যন দিছে তেতিয়াৰ পৰা আমাৰ অসমত কন্টেন্ট ক্ৰিয়েটাৰৰ একেবাৰে জোৱাৰ উঠি গৈছে আমাৰ মহিলাখিনিক চৰকাৰে লখপতি বৈদ্য বনাই তাৰ পিছত লগে লগে এওঁলোকৰ কথাটো হৈছে এইবাৰ আমি কৰোৰপতি বাইদেউ হৈ যাম বন্ধুসকল এয়া চাওক মানুহজনে এয়া লাই শাক আৰু ব্ৰইলাৰ বনাই আছে আজি আমি খাম লাই শাক আৰু ব্ৰইলাৰ মাংস লাই শাক কেইটকা কেজি জানে নাই সেইকাৰণে যোনে য'তে যি আছে ডেস্কি কেৰাহী লৈ পেলাই ফেচবুকত আহি গেছি কোনোবা আলু বনাই আছে কোনোবা শিল উহে আছে কোনোবা কঁঠাল উহে আছে কোনোবা গাছৰ পুলি উহে আছে চাহ বাইদেউ হাত চাহ ফেচবুকত তহঁতে ভিডিঅ' বনাও আমি বেয়া নাপাওঁ আমি ছাপোৰ্ট কৰিম ফুল ছাপোৰ্ট কৰিম কিন্তু কথাটো হৈছে যিকেইটাই নেকি ৰেচিপিৰ ভিডিঅ' বনা তহঁতক এটা কথা কওঁ কমচে কম এক কেৰাহীটো ধুই ভালে আছেনে ভালে থাক মাংস বনালোঁ লোকেল মুৰ্গী আনিছিলোঁ লেতেৰাহে কেৰাহীত আঞ্জা বনাই বনাই আমাক দখে আছে এই ৰেচিপি বনোৱা কণ্টেণ্ট ক্ৰিয়েটাৰ কেইটাক অলপ সহ্য কৰিব পাৰি তাৰে পিছত এটা কণ্টেণ্ট ক্ৰিয়েটাৰ আহে যিটো প্ৰজাতি নেকি একেবাৰে অদ্ভুত সিহঁতে গিৰাকৰ লগত বঢ়িয়াকে ফটো এটা উঠবো ৰাতি উঠি কেনে ফটোটো দিব দি কেনে ওপৰত কেপশ্যন লিখি দিব বোলে আমাক ছাপোৰ্ট কৰ মানে তহঁতে মোক কথাটো কওঁ মানে ছাপোৰ্ট যে কৰবা দিছে তহঁত দুটাক আমি কি তহঁত দুটা ঘুমেবি আমি টচ মাৰি কেনে এনেকে ৰখি থাকিম চাইডত এনেকে ছাপোৰ্ট কৰবা লাগবো নে কিবা বেলেগকে ছাপোৰ্ট কৰবা লাগবো তাৰে পিছত এটা ভয়ানক কণ্টেণ্ট ক্ৰিয়েটাৰ আহি যায় ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে চাহৰ কাপটো আৰু পিঠা দুটা দি কেনে ক'ব ছাপোৰ্ট কৰক আবে কি ছাপোৰ্ট কৰিম তহঁতে বনাইছা চাহ তহঁতে খাবি আমি কি ছাপোৰ্ট কৰিম আমাৰ দিগি দি তেতিয়া আমিও আধা খাই ছাপোৰ্ট কৰি দিওঁ আৰু কেইটামান কণ্টেণ্ট ক্ৰিয়েটাৰ আছে যিকেইটাই নেকি আঞ্জাই বনাই থাকে এই আঞ্জা বনা এই দিলা ফটো এই আঞ্জা বনালা এই দিলা ফটো মোৰ এনেকুৱা লাগে যেন এহঁতে ৰাতি ঘুমাওঁতে ডেস্কি কেৰাহী লগত লৈ ঘুমায় ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে বোলে আঞ্জা বনাও आसम की लड़कियां भले ही सबसे ज्यादा बोलती है मगर हाँ दिल की बहुत साफ होती है और बहुत मासूम होती है আচ্ছা আচ্ছা বুজি পালো মানে তোৰ এতিয়ালৈকে কাটা যাৱাই নাই তই একবাৰ অসমত আহি চাবি অসমত আহি কেনে তই প্ৰেমত পৰি চাবি যিদিনাখনে কাটা যাব না সিদিনাখনে তই আমাৰ ওচৰত বহি পেলাই নাকান্দিবি বোলে বাপৰে বাপ কেনেকে কাটে গমেই নাপায় দেখোন পঢ়ি শুনি কি লাভ যদি শহুৰৰ ঘৰত গৈ বাছনি দিব লাগে আচ্ছা মোৰ ফালৰ পৰা তোমাক মই এটাই ৰিপ্লাই দিয়া পাৰো বোলে মাইনা ভাত খাই কি লাভ যদি খাই উঠি হাক বেহি লাগে প্ৰথম কথাটো হ'ল এহাত দুটা কাজিয়া লাগছি নে দুটাৰ মিৰ্গি বেমাৰ হৈছে আৰু যদি দুটা কাজিয়া লাগছি তে এনেকুৱা কাজিয়া আমাৰ ঘৰৰ ওচৰত কিয় নহয় ও গাইস আপিগিলানে যে সঁচা প্ৰেম কৰে তাৰে জ্বলন্ত উদাহৰণ হৈছে জয়মতী আৰু গাইস আপাগিলাখানে যি বেলেগ এটা পালি নিজৰ তিৰিটোকো পাহৰি যায় তাৰে জ্বলন্ত উদাহৰণ হৈছে গদাপানী ও গাই ছোৱালীবিলাকে যে সঁচা প্ৰেম কৰে তাৰ প্ৰমাণটো হ'ল ৰঘুবংশীক যি আনি কেনে শ্বিলঙত পাহাৰৰ পৰা গল্টা মাৰি পেলাই মাৰিলা এতিয়াৰ লাগি যে আমাৰ আপা মখা যি নীলা ড্ৰাম দেখলি ভয় খা সেইটো হৈছে ছোৱালীবিলাকৰ সঁচা প্ৰেম তো গাইস আমি এইবাৰ আলোচনা কৰি আমাৰ অসমৰ শিক্ষা ব্যৱস্থাৰ ওপৰত যিটো শিক্ষা ব্যৱস্থা নেকি আমেৰিকা জাপান চাইনাও বাৰ্তা নাপায়
প্ৰথমতে আমি চাইনাৰ দুটামান স্কুলৰ ভিডিঅ' চাই লওঁ আৰু এইবাৰ আমি আমাৰ অসমৰ স্কুলৰ ভিডিঅ' চাম চিকিমিক বিজুলী মাৰে গুম 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 এগিলা পঢ়ে আমাৰ চলিৰ হব কি আমাৰ চলি জীৱনত কেনেকে উন্নতি কৰব মোক এটা কথা ক এই ছাৰজনে স্কুলত পঢ়াবা আসি নে ৰিলছ বনাবা আসি হি ইজ এ টিচাৰ আদাৰৱাইজ হি ইজ এ কন্টেন্ট ক্ৰিয়েটাৰ लोग पूछती है तुम लोग नौगांव में इतना फेमस किस लिए? लोगों को क्या पता पूरा नौगांव हम लोग का है समझा लोग पूछती है नौगांव में ये डेटे इतना फेमस क्यों होती है हम बोलता है तुम लोग जब दुकान दुकान में पैसा खुदने जाता है अल्लाह के नाम पे दे दे तो नौगांव का लोग पसंद है तुम लोग को इसीलिए तुम लोग फेमस हो जाता है আৰু আপোনালোকে বেছি এহাত দুটা ট্ৰল নকৰিব নগাঁৱৰ পৰা দুটা নতুন গেংষ্টাৰ ওলাইছে তো নতুন গেংষ্টাৰ কি ওলবা নৰে নেকি তো ওলাইছে এডক সাপোৰ্ট কৰ আগবাৰে নি কেনে একেবাৰে পাৰলি জেলৰ ভিতৰত সোমাই গাইজ মই এই ডান্সটো চাই কেনে এটা কথা ক'ব বিচাৰো যে ই আছিল 15 আগষ্টৰ দিনা ভাৰত আৰক বা স্বাধীন আধা ৰাস্তাত তাৰ হাগা লাগাৰ কাৰণে তাৰ কথাটো হ'ল মই ডান্সটো মাৰি এতে বান্দে ভাতৰত কৈ মই ঘৰ যাই ভাল তাহলে অলপ ক্ষীণ হ'ব লাগে শকতটো গাহৰিও থাকে গৰুও থাকে ক্ষীণ ল'ৰাবিলাক অলপ বেছিয়ে হেণ্ডসাম থাকে মাইনা ছোৱালী হলে দাঁতবিলাক অলপ চিজিল হ'ব লাগে ট্ৰেক্টৰৰ নাঙালৰ দৰে এনেকুৱা অখৰা মখৰা হ'লে ভাল নালাগে তো গাইজ ভিডিঅ'টো বেছি দীঘল নকৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তো লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি আৰু বঢ়িয়াকৈ এটা তলত কমেণ্ট দি দিবি মনৰ কথা কৈ দিবি মই মনৰ কথাই দি ৰিপ্লাই দি দিম তো অ'কে বাই টেক কেয়াৰ